রাজধানী নলো নলবাড়িয়ার এই জাগিছে জাগিব নলবাড়িয়ার এই জাগিছে জাগিব নলবাড়িয়ার ধর্মপত্র বাতিল করো বেধর মুর্দাবাদ নলবাড়ির এই ধরনের দাদাগিরি নচলিব নলবাড়ির এই ধরনের পাবলিক দিয়া হারাহাস্তি বন্ধ করো। আমাৰ এইটো হ'ল নলবাৰী ৰেডৰ এজেঞ্চি। এই এজেঞ্চিটোৰ আধাৰ লিংকত দুৰৱস্থাটোতো বেয়া সেইটো মই নকওঁ। তাৰে পিছত আমি গেছৰ বুক কৰিব লাগে। আমি গেছ আজি ইণ্ডেন গেছৰ মই কবিতা ডেকা মহন্ত লকচোন আজি মোৰ দ্বিতীয়টো কেঞ্চেল হৈ গ'ল। প্ৰথম কেঞ্চেল হ'ল, বুক কৰাৰ পিছত গেছ নাপাওঁ, চিলিণ্ডাৰ নেদে, আহি ফিৰি যাওঁ। দুটা মোৰ বুক কৰাৰ পিছত টাইম পাৰ হোৱাৰ পিছত মোৰ কেঞ্চেল হ'ল। এতিয়া মোৰ এটা আছে, এইটো তৃতীয়। এইটো যদি মই আজিকালিৰ ভিতৰত হেৰি নকৰোঁ, মই চিলিণ্ডাৰটো পোৱা নথওঁ, তেতিয়াহ'লে মোৰ এই ৩ নম্বৰটো কেঞ্চেল। তাৰে পিছত কি হ'ব, যেতিয়া মই ৩টা গেছ খালাচ নকৰিম, মোৰ অট'মেটিক হেৰিটোৱে কেঞ্চেল কৰিব। ঘটনাটো হ'ল কি, ইয়াতে ৩টা বজাত প্ৰথম মানুহবিলাক আহি আকৌ তাৰ নাম লিখি থৈ যায়। ৩টা বজাৰ পৰা আহে। আজি মই আছোঁ ৭টা বজাত। মই আপুনি চিৰিয়েল নাম্বাৰ লেখা কাগজখন দেখুৱাম, মই পাইছোঁ 170। কবিতা ডেকা আপুনি চিৰিয়েল কাগজখন দেখুৱালে গম পাব। মই ৭টাত আহোঁতে 170। তাৰে আগত আৰু দুটাৰ পৰাই আহি মানুহ লিখছি, কাৰণ 169কে আগতে হৈ গৈছে। কালিও আহি ফিৰি গৈছোঁ। কালি এখন গেটত লিখি ধৰিছে কালি বন্ধ। গেছৰ এটা ধৰণৰ ল'ৰাই কৈ গৈছে অহাকালি আপোনালোকে পাব। কালিও আমি 7টা বজাত আহি ফিৰি গ'লোঁ। আজিও আহি নাম লিখিলোঁ। আজি 11টা-12টা বাজি গ'ল, এতিয়ালৈকে আপোনাৰ দৰ্জা খোলা নাই। সিহঁতৰ কোনো টাইম টেবুল নাই, কোনো টাইম টেবুল নাই। আপুনি খোলা থাকোঁ বন্ধ থাকোঁ কোনো টাইম নাই। ৰাতি 2টা বজাতো খোলা খুলি কৰি 2 নম্বৰী কৰি ৰাতি 2টা বজাত মানুহক গেছ দিয়ে। আৰু এতিয়া 11টা-12টা বাজি গ'ল নখলে, কেতিয়াবা 5টা বজাত খুলিব, কেতিয়াবা 2টাত খুলিব। আৰু সেই মানুহখিনিক তেনে ফোন কৰি লৈ আহিব। তেনাৰ যিখিনি কাষ্টমাৰ, তেনাৰ যিখিনি 2 নম্বৰী টকা পায়, যিকেইটা নেতা পালি নেতাৰ ঘৰৰ বহি সেইকেইটাক ফোন কৰি মাতি সেই টাইমত তেনাই এই খুলিব। খুলি পেলাই সেই মানুহকেইটাৰ কামখিনি তাড়াতাড়ি কৰি দিব। আৰু যদি আমি আহোঁ ক'ব বাইদেউ আমাৰ হৈ গ'ল নহয়, এতিয়া বন্ধ। কোনো টাইম টেবুল নাই, কোনো টাইম নাই, ডিচিপ্লিন নাই, কোনো চিষ্টেম নাই। নলবাৰীৰ এই মহিলাৰ পৰা পুৰুষৰ পৰা সাধাৰণ মানুহৰ হাৰাশাস্তিৰ সীমা নোহোৱা, হাৰাশাস্তিৰ সীমা নাই। আপুনি যদি খবৰ লয়, ইয়াতে আপুনি ওচৰৰ দোকানবিলাকক খবৰ লওক। 2:30 বজাতে টেম্পু ভাড়া কৰিও আহি মানুহ ইয়াতে লিখি পেলাই নাম বহি থাকে। আজি মই ইয়াতে 7টা বজাৰ পাই আছোঁ, কাৰণ আগৈ নাম লিখিব লাগিব। আপুনি প্ৰচেছটো শুনো, আগৈ নাম লিখিব লাগিব। নাম লেখাটো চলে ৰাতি 2টা-3টা পায়। আৰু সেই নামৰ এগেইনষ্টে ৰাতিপুৱা 9টাত এহঁতে কুপন আকৌ খান দিব, নামকেইটা মাতি মাতি। আৰু তাৰে পিছত বন্ধ। আকৌ সেই কুপনখন লৈ আমি কেছ মেমো কাটি আহিম। আকৌ সেই কেছ মেমো লৈ আমি আৰু 3 ঘণ্টামান পিছত গেছৰ চিলিণ্ডাৰ লৈ আহিব লাগিব। তাৰমানে আমি এটা চিলিণ্ডাৰৰ কাৰণে 5 বাৰ আহিব লাগিব। আপুনি ভাবক, এটা মহিলাই আজি মই 5 বাৰে আছোঁ। যদি মই টাইমত পালোঁ হয়, মই 3 দিন এনেকৈ আহি ফিৰি আছোঁ। এই মই বুলি নহয়, গোটেই নলবাৰীৰ মহিলা। তাৰমানে এটা অৰাজক সৃষ্টি হৈ গৈছে নলবাৰীৰ মাজমজিয়াত। আজি চাওক, ইয়াতে যদি কোনোবা নেতা পানী এটা ডাঙৰ মানুহ তিৰিগিলে নাপে, কাৰণ তেওঁলোকে পিছ দুৱাৰেদি গেছ লয়। আৰু আমাৰ সাধাৰণ পাব্লিকৰ হৈছে হাৰাশাস্তি, গেছ নাপায়। আৰু আমাৰ কি প্ৰশাসনে দেখা নাই, চাপ্লাই দেখা নাই। আজি 1-2 মাহ ধৰি এটা মহা বিপাং চলি আছে, তেওঁলোকৰ খবৰ নাই। গতিকে ইয়াৰ আমাৰ নলবাৰীৰ এই ধৰণৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগিব। বেলেগ মানুহৰ হাতলৈ এই ধৰণৰ এজেঞ্চি যাব লাগিব, কাৰণ এই বদমাছ মানুহৰ হাতত এই ধৰণৰ এজেঞ্চি থাকি মানুহে হাৰাশাস্তি খাব নোৱাৰে। আৰু ছাপ্লাই ডিপাৰ্টমেণ্টৰ মুৰব্বী কোন আছে, তেওঁ আমাক কৈফত দিব লাগিব। তেওঁ কি আমাৰ ৰাইজৰ পাব্লিকত দৰমহা লয়, তেওঁ কি তাতে বহি থকাৰ কাৰণে নেকি? ছাপ্লাইত ক'ত কি চলি আছে তেওঁ নহয়, তেওঁ আমাৰ ছাৰ্ভেণ্ট। গতিকে আমাক ভালকৈ ছাৰ্ভেণ্ট দিব লাগিব। তেওঁলোকে আমাৰ টকালৈ বহি আছে, কি অফিচত দেখায়। গতিকে তেওঁলোকে টাইমত যে পাব্লিকে মাল পোৱা নাই, পাব্লিকৰ হাৰাশাস্তি হৈছে, এইবিলাক কি আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্টে দেখা নাই, আমাৰ নলবাৰীৰ প্ৰশাসনে দেখা নাই? আৰু তেওঁলোকেতো জানে উচিত ব্যৱস্থা লাগিব। আৰু ইয়াত টাইম টেবুল থাকিব লাগিব। 10টাত খোলে না 9টাত খোলে, আৰু 3টা বজাত বন্ধ কৰে। আমাক নিৰ্দিষ্ট টাইম প্ৰশাসনে ধৰি
ধৰি দিবা এইটো হ'ল আমাৰ দাবী আৰু নলবাৰীৰ মানুহক যদি জাগে তেতিয়াহ'লে তাৰ উচিত বিচাৰো কৰিব যাব কাৰণ নলবাৰীৰ মানুহ মূৰ্খ নহয় মাত্ৰ আমাৰ সময়ৰ অভাৱৰ কাৰণে মনে মনে আছো আৰু মনে মনে নাথাকো মই আজি 4 দিন হ'ল আহি নাম লিখি যাই আছোঁ যোৱাকালি নাম লিখিছোঁ যোৱাকালি সিহঁতৰ অফিচিয়েল কাম নকৰে বুলি কৈছে নাম কালি কেঞ্চেল কৰিছে আজি 4টা বজাত আহি মই নাম লিখিছোঁ 125 নম্বৰ কৰিছোঁ কি হৈছে কি 25 নম্বৰ কৰিছোঁ 25 নম্বৰ কৰাৰ পিছতো ইহঁতৰ এতিয়ালৈকে হেৰিয়ে খোলা নাই অফিচে খোলা নাই কিয় খোলা নাই এইটো জনক মাল নাহিব পাৰে ডাঙৰ কথা নহয় বাকীবিলাকে যি 2000 টকা ব্লেকত পায় ক'ৰ পৰা পায় যোৱাকালি ৰাতি মোৰ তাত GSC নাম্বাৰ আহিছে GSC নাম্বাৰ অহাৰ পিছত 11টা বজাত মোৰ ডেলিভাৰী দেখাইছে ডেলিভাৰীটো মেছেজ ক'ৰ পৰা আহে চিলিণ্ডাৰে লোৱা নাই মই চিলিণ্ডাৰ নোলোৱাৰ পিছত মোৰ ডেলিভাৰী নাম্বাৰ ক'ৰ পৰা আহিছে মোৰ চিলিণ্ডাৰ ক'ত দিছে সেইটো লাগে তেখেতসকলে আহি খোলক খুলি কিনে কওক যে আজি গাড়ী নাই আজি চিলিণ্ডাৰ দিয়া নহয় টকেন দিয়া নহয় আজি তেতিয়াহ'লে মানুহখিনি লাইন নধৰে ইয়াত ৰাতিপুৱা যোৱাকালি সিহঁতে কৈছে যোৱাকালি আমি 2টালৈকে কাম কৰিছোঁ যদি 2টালৈকে কাম কৰিছে 2টা বজাত সিহঁতে বেনাৰ এখন আলাই দি থৈ যাওক চিষ্টেম কৰক চিষ্টেমেটিক কৰিলে কোনো প্ৰব্লেম নাই চিষ্টেমেটিক কৰিব পাৰে তাতো 1টা 2টা 3টালৈকে কৰিব পাৰে কোনো কথা নাই সিহঁতৰ চিষ্টেমেটিক কামখিনি কৰাৰ পিছত সিহঁতে আলাই থৈ যাওক যে আজি অহাকালি আমি 11টা বজাত পিছ খুলিম সিহঁতে হেৰি কৰক কোনো কথা নাই আৰু ইয়াতে চাপ্লাই কোনো হেৰিয়ে নাই কোনো এটা সেই মানে কি যিটো এটা চাপ্লাই হেৰি কৰিব লাগে চিষ্টেম দায়িত্ব বুলি আকৌ এটা চাপ্লাই আকৌ দায়িত্ব নাই ডিচি প্ৰশাসনৰ আকৌ দায়িত্বই নাই ইয়াত এৰিয়াত ইহঁতত মানে এইটো বন্ধ কৰিব লাগে ইয়াত ডিচি চিল কৰিব লাগে কিয় বেলেগ যি ডিচি বেলেগত যি ডিচি চিল কৰিব লাগে ইয়াত কিয় পৰা নাই ডিচি কিয় মাতিব পৰা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221